শ্ৰদ্ধাস্পদ আজিৰ বক্তৃতা অনুষ্ঠানৰ অধ্যক্ষ মহোদয়, মোৰ সন্মুখত আসন অলংকৃত কৰা গণ্যমান্য ব্যক্তিসকল, মোৰ সন্মুখত প্ৰেক্ষাগৃহ মুকলি কৰা শ্ৰদ্ধাৰ শ্ৰোতা মণ্ডলী, জয় জয়তে সকলোকে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মোৰ এই বক্তৃতা অনুষ্ঠানলৈ বক্তৃতা দিবলৈ নিমন্ত্ৰণ জনোৱাৰ বাবে অতিথিসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে বহুতে হয়তো মোক চিনি পোৱা নাই। মোৰ নাম দীপৰঞ্জনী নাথ। মোৰ ঘৰ ৰঙাচাৰী বৰবাং গাঁৱত। মই মাজুলী আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৬ষ্ঠ শ্ৰেণীৰ ছাত্ৰী। আজি মোৰ বক্তৃতা দিবলৈ এক নিৰ্দিষ্ট বিষয় বাছি দিয়া হৈছে। সেই বিষয়টো হৈছে মোৰ প্ৰিয় গ্ৰন্থ। আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে যে মোৰ দৰে এজনী 10 বছৰীয়া ছোৱালীয়ে হয়তো বহুতো কিতাপ পঢ়া নাই। মই নিয়মীয়াভাৱে মৌচাক আৰু সঁফুৰা পঢ়োঁ। তাৰ উপৰিও মই দেউতাৰ বুক চেল্ফত থকা 2-এখন কিতাপ পঢ়োঁ। তাৰ ভিতৰত মোৰ প্ৰিয় গ্ৰন্থখন হৈছে ৰজনীকান্ত বৰদলৈৰ উপন্যাস মিৰি জীয়ৰী। 2 বছৰমান আগতে টিভিত মই ঘূনাসুঁতি লখিমপুৰৰ মাজত সোৱণশিৰিৰ ওপৰত দলং নিৰ্মাণৰ আৰম্ভণিৰ কাৰ্যসূচী দেখা পাইছিলোঁ। তাত দেউতাই মোক ঘূনাসুঁতিৰ মিৰি জীয়ৰীৰ কাহিনী কৈছিল। যোৱা জানুৱাৰী মাহত মই ঢকুৱাখানাত হোৱা গ্ৰন্থমেলালৈ গৈছিলোঁ। তাত মই মিৰি জীয়ৰী কিতাপখন পাই কিনি আনিলোঁ আৰু বিচনাত শুই একেবাৰতে পঢ়ি পেলাইছিলোঁ। জংকী আৰু পানেইৰ প্ৰেম কাহিনী, ঘাত প্ৰতিঘাত আৰু প্ৰেমৰ কৰুণ পৰিণতিয়ে মোৰ মনত সাজ বহুৱাইছিল। বুঢ়া তামেদৰ চন্দ্ৰ কোপাত দপদপনি আকৰ্ষক মনোভাৱে মিৰিসকলৰ সৰলতাকে প্ৰতিফলিত কৰিছে। মই শুনিবলৈ পাইছোঁ যে মিৰি জীয়ৰীখনৰ এক নাট্যৰূপ দিয়া হৈছে। ডক্টৰ ভূপেন হাজৰিকাই মিৰি জীয়ৰীখনৰ আধাৰত চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল। মোৰ লাগে যেন ই এখন কেৱল কিতাপ নহয়, ই মিচিংসকলৰ জাতীয় জীৱনৰ এখন জীৱন্ত ছবি। শ্ৰদ্ধাৰ দৰ্শকবৃন্দ, আপোনালোকৰ যদি কোনোবাই এতিয়াও মিৰি জীয়ৰী কিতাপখন পঢ়া নাই, তেনেহ'লে সোনকালে পঢ়িব। তেতিয়াহে মোৰ আজিৰ বক্তৃতাৰ সাৰ্থক হ'ব। যি কি নহওক, আপোনালোকে মোৰ এই বক্তৃতা আগ্ৰহে শুনাৰ বাবে আপোনালোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোৰ এই বক্তৃতা দিবৰ বাবে সুবিধাকণ দিয়াৰ বাবে উদ্যোক্তাসকলক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি আজি মোৰ এই চমু বক্তৃতাৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।